এটা সময়ত তৰুণ গগৈ কন্দুৱাইছিল, এতিয়া হিমন্ত বিশ্বই কান্দিব লাগিব। এনেদৰে আজি ৰকিবুল হুছেইনে ভাষণ আৰম্ভ কৰিছিল। ৰকিবুল হুছেইনে ধুবুৰী লোকসভা সমষ্টিত মৌলানা বদৰুদ্দিন আজমলক, যিগৰাকী মৌলানা বদৰুদ্দিন আজমলে এটা সময়ত ভাবিছিল যে মোক কোনেও ধুবুৰী ধৰুৱাব নোৱাৰে, সেইগৰাকী মৌলানা বদৰুদ্দিন আজমলক 10,12,476টা ভোটত পৰাস্ত কৰি ৰকিবুল হুছেইনে সমগ্ৰ ভাৰতবৰ্ষৰ দৃষ্টিত প্ৰমাণ কৰি দিলে যে ধুবুৰীৰ জনতাই, ধুবুৰীৰ ধৰ্মীয় সংখ্যালঘুৱে কোনো কাৰণতে আজমলৰ সেই বিজেপি প্ৰীতিক সন্মান নকৰে, মৌলানা বদৰুদ্দিন আজমলৰ সেই যে ধৰ্মীয় গোৰামী সেয়াক বিশ্বাস নকৰে বুলি ৰকিবুল হুছেইনক ভোট দি প্ৰমাণ কৰি দিলে। আৰু তাৰ পিছতে ৰকিবুল হুছেইন এবাৰ ক্ষোভিত হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত। ধুবুৰীত ৰকিবুল হুছেইন বিজয়ী হোৱাৰ পিছত প্ৰথমতে হিমন্ত বিশ্ব শৰ্মাই নায়ক বুলি কৈছিল, তাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই ক'লে যে ৰকিবুল হুছেইন বিজয়ী হোৱাটো অসমৰ বাবে অশনি সংকেত। হিমন্ত বিশ্ব শৰ্মাৰ কোনটো কথা আপুনি বিশ্বাস কৰিব? নায়ক বুলি কোৱাটো বিশ্বাস কৰিব নে অশনি সংকেত বুলি কোৱাটো বিশ্বাস কৰিব? কিন্তু ৰকিবুল হুছেইনে এইবাৰ এনেকুৱা কেইটামান বক্তব্য ৰাখিলে, যি বক্তব্যৰ জৰিয়তে প্ৰমাণ হৈ পৰিল যে হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনৰ মাজত উমি উমি জ্বলি থকা জুইকুৰা এতিয়া দাউ দাউকৈ জ্বলিবলৈ আৰম্ভ কৰিছে। আমি সবিশেষ জনাব বিচাৰিছো এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনৰ মাজত যুদ্ধ আৰম্ভ হৈছে, ৰাজনৈতিক যুদ্ধ আৰম্ভ হৈছে, বাকযুদ্ধ। এই বাকযুদ্ধ কেনেকুৱা পৰ্যায়লৈ যাব সেয়া এতিয়াও গম নাপায় কোনেও, কিন্তু ৰকিবুল হুছেইন আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত কথাৰ কথাকতি আৰম্ভ হৈছে। আৰু কথাৰ কথাকতিয়ে নহয়, হিমন্ত বিশ্ব শৰ্মাক এবাৰ টাৰ্গেট কৰিছে ৰকিবুল হুছেইনে। উল্লেখ যে 10,12,476টা ভোটত ধুবুৰী লোকসভা সমষ্টিত বদৰুদ্দিন আজমলক পৰাস্ত কৰি ৰকিবুল হুছেইনে এবাৰ হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি লৈছে। ৰকিবুল হুছেইনে কেইবাটাও মন্তব্য কৰিছে যে এটা সময়ত তৰুণ গগৈক কন্দুৱাইছিল, তাৰ পিছত এতিয়া হিমন্ত বিশ্ব শৰ্মাই কান্দিব। এনেদৰে আজি ভাষণ প্ৰদান কৰিলে ৰকিবুল হুছেইনে। কেৱল সিমানেই নহয়, ৰকিবুল হুছেইনে আৰু কেতবোৰ মন্তব্য কৰিছে। এটা সময়ত হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ মজিয়াত তৰুণ গগৈক কেনেদৰে প্ৰশ্ন কৰিছিল, প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক কেনেদৰে কৈছিল, সেইবোৰ কথাও আজি ভাষণ প্ৰসংগত ৰকিবুল হুছেইনে উল্লেখ কৰিলে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দ্বাৰা অনুষ্ঠিত এক অনুষ্ঠানত ৰকিবুল হুছেইনে ভাষণ প্ৰদান কৰি তুলা ধুনা দিলে হিমন্ত বিশ্ব শৰ্মাক। আৰু হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজনীতি সলনি কৰিবলৈ যোৱাৰ পিছত এবাৰ হিমন্ত বিশ্ব শৰ্মাক সলাবলৈ যে বৰ্তমান সময়ত অসমৰ ৰাইজ প্ৰস্তুত হৈ আছে, সেয়াও ৰকিবুল হুছেইনৰ মুখত আজি স্পষ্ট ভাষাত ফুটি উঠিল। কি কৈছিল ৰকিবুল হুছেইনে শুনাব বিচাৰিছো। মই ইমান বিষাদ, ইমান বেজাৰ, ইমান মন মৰা ছবি হিমন্ত বিশ্ব শৰ্মাৰ কেতিয়াও দেখা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তৰুণ গগৈক আপুনি কন্দুৱাইছিল, এতিয়া আপোনাৰ কান্দাৰ পাল যে তেওঁ আজিকালি চাবচোন, তেওঁ প্ৰথমে থিয় হৈ বহি দিয়ে, আজিকালি বহাৰ আগত চকীখন ভালকে ধৰি থয়। কাৰণ কোন তেওঁৰ লগত থকা পুৰণা বিজেপিয়ে তেওঁৰ 4টা খুঁটি কাটি থয় ঠিক নাই, কেতিয়া সামগ্ৰীকে কৰে তেওঁ ঠিক নাই। যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ জালত মই ভৰি নিদিওঁ, মোৰ মনটো আপুনি ভাল লগাব নালাগে। এইবাৰ এনেকুৱা জাল ৰকিবুল হুছেইনে কৰিব, আপোনাৰ 2খন ভৰি তাত সোমাই চটপট লগাই আপোনাক আপুনি বনোৱা যে তেওঁ আজিকালি চাবচোন, তেওঁ প্ৰথমে থিয় হৈ বহি দিয়ে, আজিকালি বহাৰ আগত চকীখন ভালকে ধৰি থয়। কাৰণ কোন তেওঁৰ লগত থকা পুৰণা বিজেপিয়ে তেওঁৰ 4টা খুঁটি কাটি থয় ঠিক নাই, কেতিয়া সামগ্ৰীকে কৰে তেওঁ ঠিক নাই। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ বৰ বেজাৰ, কি কৰা নাই আজি আপুনি? মই অফিচিয়েলি অন ৰেকৰ্ড কৈছো, কি কৰা নাই বদৰুদ্দিন আজমলক জিকাবৰ কাৰণে। এই ৰকিবুল হুছেইন এবাৰ নহয়, 2বাৰ নহয়, 3বাৰ নহয়, 4বাৰ নহয়, 5বাৰকৈ নিৰ্বাচিত হৈছে। আপুনিতো ৱেবত জিকে, কংগ্ৰেছৰ ৱেবত থাকোঁতে তৰুণ গগৈৰ হাতত ধৰি 2001 চনত জিকিছিল। কংগ্ৰেছৰ ৱেবত আপুনি 2006 চনত জিকিছিল। কংগ্ৰেছৰ ৱেবত আপুনি 2011 চনত জিকিছিল। 2016 চনত বিজেপি আহিব বুলি ভাবি বিজেপিৰ ৱেবত জিকিছে। 2021ত বিজেপিৰ ৱেবত জিকিছে। এই ৰকিবুল হুছেইনে 2001ত ঠিক আছে তৰুণ গগৈ ডাঙৰীয়া কংগ্ৰেছৰ কাৰণে জিকিছো, 2006 আমাৰ চৰকাৰ তৰুণ গগৈৰ কাৰণে জিকিছো, আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ কাৰণে জিকিছো। 2011ত কংগ্ৰেছ পাৰ্টিৰ বিৰুদ্ধে কোন উঠাইছিল? আজি বদৰুদ্দিন আজমল ডাঙৰীয়া হাৰিছে। ৰকিবুল হুছেইন সব টাৰ্গেট খুশি খুশি খুব ভাল পায়, সেইকাৰণে পাহৰি যায়
সেই সময়ত প্ৰফুল্ল কুমাৰ মহন্ত দুবাৰত চিফ মিনিষ্টাৰ হাৰিছে 2016 আমাৰ চৰকাৰ নাছিল এগেইনষ্ট দ্য ৱেভ বতাহৰ বিপৰীতে ৰকিবুল হুছেইনত সকলো জাতি জনগোষ্ঠী মানুহে আমাক জিকাইছিল ৰাইজ 2021 সকলো জাতি জনগোষ্ঠী মানে মোক সামগ্ৰীত জিকাইছিল খবৰ লওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সামগ্ৰীত আপুনি কোৱা যি অসমীয়া বঙালীৰ কথা কয় স্বৰ্গীয় দেৱকান্ত বৰুৱা সামগ্ৰী সমষ্টিৰ পৰা জিকালো যিজনে নিখিল ভাৰত কংগ্ৰেছৰ সভাপতি উষা ভট্টাচাৰ্যৰ দৰে সন্মানিত বোৱাৰী তাৰ পৰা জিকিছিল ভৱেন শইকীয়াৰ দৰে লোক জিকিছিল তাত সেই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীয়ে আমাক গ্ৰহণ কৰিছিল আজি আপুনি ক'লে যে ধুবুৰীলৈ মই নাযাওঁ কিন্তু চাৰিটা সমষ্টিত মই যাম সাংবাদিক বন্ধুসকল ৰেকৰ্ডত চাওক আপুনি চাৰিটাত যাম কাৰণ চাৰিটাত আমি জিকিম এজিপি বিজেপি চাৰিটাত জিকিব মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই চাৰিটাৰ নাম আজি ৰাইজে শুনিব বিচাৰিছে ধুবুৰীৰ এই 11টা বিধানসভা সমষ্টিত কোন চাৰিটাত আপোনালোকে জিকাবে সকলো জাতি জনগোষ্ঠী আমাক আগুৱাই লৈছে তাত কোচ ৰাজবংশী লোকসকলে আপোনাক খুব বেয়া পাইছে সেই লোকসকলে বিজেপি কৰে বেছিভাগে কিছু সংখ্যক আমাৰ লগতো আছে সেই লোকসকলে কৈছে যে এইবাৰ আমাৰ ভোট দিবলৈ ঠাই নাই এজিপিৰ প্ৰাৰ্থী দিছে চি এজিপিয়ে কংগ্ৰেছে কোচ ৰাজবংশীসকলক সীতাৰাম কেছিৰ সময়ত অৰ্ডিনেন্স কৰি যেতিয়া জনজাতি কৰিছিল এই এজিপিয়ে কাটি দিছিল আমি এজিপিক ভোট নিদিওঁ তাৰ কোচ ৰাজবংশী লোকসকলে কৈছে যে আমি পদৰ দিনাজ বলত ভোট নিদিওঁ আমি ৰকিবুল হুছেইনক ভোট দিম কোচ ৰাজবংশী লোকসকলৰ ভোট বেছিকৈ পাইছে আৰু সেইকাৰণে আপোনালোকে দেখিছে এতিয়া যে আজি আপোনালোকে দেখিছে যে ধুবুৰীত প্ৰায় চিকিউৰিটি যাওঁ যাওঁ অৱস্থা মোৰো যে কি অৱস্থা মই ইমান বিষাদ ইমান